গৈ আছোঁ সূত্ৰধাৰী শিল্পীবৃন্দ সকলোৱে মিলি কিবা এটা কৰিম বুলি। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে গম পাব আমি কিবা এটা পদক্ষেপ হাতত লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে সকলোৱে গম পাই থাকিব। সকলোৱে ভিডিঅ'বোৰ চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আৰু অকণমান আগুৱাই যাব পাৰে ইউটিউব চেনেলটো মোৰ। পাৰ্থ পৰীক্ষাৰ মুখখন খুলি দিয়া তেনেকে পাইছে আমাৰ যিকেইটা গতিকে পাবহি লাগে সেইকেইটা নাই কৰিছে পালেহি দেই। নমস্কাৰ। আচলতে উদ্দেশ্য বুলি তেনেকুৱা বিশেষ একো নাই। আজি এইবাৰ ৩ নম্বৰ বছৰ আমি সূত্ৰধাৰী যিমানখিনি আছোঁ গোটেইখিনি গোট খাই প্ৰত্যেক বছৰে খানা খোৱা হয়। আচল কথাটো হৈছে যে গোটেইখিনি আমি মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ, বিশেষ উদ্দেশ্য একো নাই। আৰু এইবাৰ এটা বিশেষ কাৰ্যসূচী হাতত লৈছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এইবছৰ মানে যোৱা বছৰ যিখিনি আমাৰ সূত্ৰধাৰী নাচি থকা বৰ্তমান নাচি থকা উচ্চতৰ মাধ্যমিক আৰু স্নাতক সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত আমি আৰু বেলেগ পদক্ষেপো হাতত ল'ম বুলি ভাবিছোঁ। আচলতে সূত্ৰধাৰী নাচি থকা ল'ৰাখিনি যে আমি সমাজত কিবা এটা বেলেগ আদৰ্শ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভাওনা কৰা বুলি নহয়, অকল ভাওনাৰ লগতে জড়িত নহয়, আমি চেষ্টা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। আমগুৰি পৰীক্ষা ডিম খাই আছে দেই। এয়া বেদান্ত যোৰহাটৰ, আদিত্য, মানৱ আৰু আহি আছে মিলন ছাৰ। মিলন ছাৰ ভাল ন? ভাল। ডিম্পল আহিছে দেই, ডিম্পল আহিছে দেই। ডিম্পলক কণী এটা দিয়া হৈছে খাবলৈ, আহি পায়। বেণ্ড পাৰ্টিটো কৰে বিয়াখন উৰুলি এটা দে। কি খাইছ? ভিডিঅ' উলিয়াই দিম। মই তোকহে কৈছো ভিডিঅ'। এটা খানা খাই মোৰ গালতহে এতিয়া দাগ বহিবলৈ হ'ল তেল পৰিছে। আনিলে যা খানাটো খোৱা আমাৰ ক্ষতি নহয়, কিন্তু
আমি গোটেইখিনি লগ হৈ চিনাকি হোৱাটোৱে আমাৰ খুটি আছিল মানে যিহেতু আমাৰ এইটো বৰ্তমান আমাৰ দেখিবলৈ পাইছোঁ বহুতখিনি নতুন নতুনকৈ ওলাই আহিছে আৰু আগতে আমাৰ গ্ৰুপতো নাছিলে আৰু আমাৰ লগত চিনাকি কৰিব নাছিলে চিনিও তুমি বহুতে চিনি নাপাওঁ ন আমিও চিনি নাপাওঁ বহুত এতিয়া আমি নতুন নতুন মুখ দেখিছোঁ এতিয়া যদিও মানে গ্ৰুপত এইকেইটা চিনাকি হৈছিল তথাপিও আমি মুখৰ আগত আজিলৈকে দেখা নাই কাকো আমি সেইকাৰণে দেখা দেখি হ'বৰ কাৰণেহে আমি চবকে মাতি আনি এনেকৈ মানে গোট খাইছোঁহি ইয়াত কোনো ধৰণৰ আমাৰ খানা খোৱাৰ উদ্দেশ্যত আমাৰ পাৰ্থদা আমাৰ জিমটো আমাৰ গৌৰৱ নয়ন আছে আমাৰ ডিম্পল আছে আমি সংস্কৃতি সকলোৱে কৰিছোঁ আচলতে প্ৰথম কথাটো হ'ল আমাৰ চৰ্চা সকলোৱে কৈ থাকে যে আমাৰ ভাওনা সংস্কৃতি আমাৰ প্ৰচাৰ হ'ব লাগে প্ৰসাৰ হ'ব লাগে ঠিক আছে বাৰু প্ৰচাৰ প্ৰসাৰ হ'ব লাগে কিন্তু আমি চৰ্চাটো কিমান কৰিছোঁ আমি চৰ্চা আমি কেইজনে কৰিছোঁ আমি আজি ভাওনা এখন পালোঁ সূত্ৰধাৰীটা নাচিলোঁ নাচি আমি পইচাটো ল'লোঁ ঘৰলৈ গুচি আহিলোঁ কিন্তু আমি সেই নাটকখন যেতিয়া আমি প্ৰতিযোগিতালৈ আহোঁ যেতিয়া আমি পুৰস্কাৰ নাপাওঁ যেতিয়া আমি পুৰস্কাৰমুখী হৈ যেতিয়া আমি নাচিবলৈ যাওঁ পুৰস্কাৰমুখী হৈ নাচিবলৈ যাওঁ লগতে আকৌ আমি তাৰ পৰা এটা মাননীও পাওঁ কিন্তু আমি নিজকে নিজে আইনাখনৰ সন্মুখত আমি কিয় ভাবি ড্ৰেছযোৰ পিন্ধি আমি কিয় ভাবি নাচাওঁ যে মই মোৰ কৰিব লগা কামখিনি ইয়াতকৈ আৰু দুগুণ কি আছিলে কৰিবলৈ মই আৰু ইয়াতকৈ ওপৰত কৰিলে আৰু কিমান কি ভাল লাগিব পুৰস্কাৰ থাকে সদায় পিছফালে আমি যেনেকৈ ঘূৰি ফুৰোঁ আমাৰ চাহটোৰ দৰে পুৰস্কাৰ আমাৰ পিছে পিছে ঘূৰি ফুৰে গতিকে আমি চৰ্চা নকৰোঁ কাৰণে আমাৰ কি হৈ যায় আমি প্ৰচাৰ নহওঁ আচলতে নিজকে নিজে কোনোবাই পুৰস্কাৰ পাব পুৰস্কাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 100লৈকে নম্বৰ থাকে কোনোবাই 1ৰ কাৰণে পুৰস্কাৰ নাপায় তাৰমানে এইটো নহয় যে মই পুৰস্কাৰ নাপালোঁ মোৰ কোনো যোগ্য নতুন পদক্ষেপ লৈছিলোঁ যে আমি পাছ কৰা বুলি বা কিবা বুলি নহয় আমি ভাবিছিলোঁ যে আমাৰ গ্ৰুপৰ ফালৰ পৰা আমি দুজন এজনকৈ একাধিকক্ৰমে আমি সকলোকে সম্বৰ্ধনা জনাই যাম আমাৰ গ্ৰুপটোৰ ফালৰ পৰা এইবাৰ আমি 4জন লৈছোঁ আকৌ নেক্সট আমি কেইজন পাৰোঁ ল'ম আৰু তাৰ ওপৰতো আমি যদি আমি চিন্তা কৰিছোঁ পাৰ্থই মই দীপাংকৰে আমি গণ্যমান্য ব্যক্তিসকলক যদি পাৰোঁ আমি সম্বৰ্ধনা জনাবলৈ এইবাৰ আমি 4জন ল'ৰা আমাৰ মাজৰে 4জনক আমি প্ৰথম সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিম আমাৰ এইটো প্ৰথম নতুন পদক্ষেপ আৰু আমি লাহেকৈ সকলোকে এফালৰ পৰা জনাম বুলি ভাবিছোঁ যদি আমাৰ সকলো যদি এনেকৈ একতা হৈ থাকে একগোট হৈ থাকে তেতিয়াহ'লে নিশ্চয় আমাৰ মানে প্ৰতিটো কামতে আমি ফল পাম বুলি আশা আছে সেইটো আমাৰ সূত্ৰধাৰীৰ মাজৰ পৰা যিসকল হাইস্কুল শিক্ষাৰ্থ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা স্নাতক হওক মানে BA পাছ ভালকৈ কৰিছে তেওঁলোকক আমাৰ ফালৰ পৰা অন্য কোনে ঢেৰ কৰে ন কিন্তু আমাৰ সূত্ৰধাৰীৰ ফালৰ পৰা আমি এটা সম্বৰ্ধনা জনাম বুলি ভাবিছিলোঁ মোক এইটো কালি পাৰ্থই আৰু মিলনে ফোন কৰিলে কথাটো আৰু লগালগ মিলনে এইখিনি হেৰি কৰি আনিছে আজি গতিকে এইবাৰ আমি 4জন লৈছোঁ অহা বছৰ আকৌ লগ হ'ম প্ৰতি বছৰে যে লাগি মানে হৈ আছোঁ আকৌ হ'ম আৰু গোটেইখিনি যেতিয়া চবৰে মন আহে আমি জানো চবৰে মন আহে সেইকাৰণে আজি আলটো আহিছে আজি ঢেৰ কাম আছে কালি ভাওনাকৈ বহুত ঘূৰিছে মই জানো কালি কষ্ট হৈছে আজি বেদান্তৰ স্কুল আছে প্ৰায় সকলো কিবা কিবি আছে আজি হেৰি আহিছে কি কয় কিতাপ গোলাঘাটৰ পৰা আহিছে সৰু কথা পৰা ইমান দূৰ পাইছে হয় নাই গতিকে কিবা এটা তাৰ আমাৰ প্ৰতি গোটেই অনুষ্ঠানৰ প্ৰতি কিবা এটা মানে হেঁপাহ আছে সেইকাৰণে আহিছে গতিকে আমি প্ৰতি বছৰ কৰি যাম এইবাৰ আমি 4জন লৈছোঁ তাৰে এজন হ'ল প্লাৱনজ্যোতি নাথ অঞ্জন বৰা যোৰহাট মানস প্ৰতিম বৰা শিৱসাগৰ আৰু প্ৰখ্যাত নেওগ যোৰহাট তাৰে 2জন হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাছ কৰা আৰু 2জন হ'ল স্নাতক মানে BA পাছ কৰা আৰু তেওঁলোকলৈ আমি 4জনকে আগবাঢ়িবলৈ অনুৰোধ জনাওঁ আমি তেওঁলোকলৈ এখন সম্বৰ্ধনা পত্ৰ মানে যুগুত কৰিছিলোঁ সূত্ৰধাৰ শিল্পীবৃন্দ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতে উত্তীৰ্ণ হোৱা ভাতৃপ্ৰতিম বন্ধুলৈ শুভকামনা অভিনন্দন পত্ৰ প্ৰতি শ্ৰী প্লাৱনজ্যোতি নাথ শিৱসাগৰ দিনাংক 5/3/2023 সেই স্নেহময় জয় জয়তে গুৰুজনাৰ সৃষ্টি ভাওনাৰ মূল চৰিত্ৰ ৰূপায়ণ কৰা সমূহ সূত্ৰধাৰী শিল্পীবৃন্দৰ তৰফৰ পৰা তোমালৈ জনাইছোঁ আন্তৰিক অভিনন্দন কোমল পোৱাৰ আৱৰীয়া নিহানি উঠি অহা বেলিটোৰ দৰে মোহময়ী আৰু বৰণীয় হৈ পৰা তোমাৰ প্ৰতিভা আৰু শিক্ষাৰ জীৱনৰ ঊৰ্ধ্বমুখী যাত্ৰাৰ লগতে সংস্কৃতি বিশাল ক্ষেত্ৰত তুমি যিদৰে জিলিকিবলৈ সক্ষম হৈছা তাৰ বাবে আমি সকলো গৌৰৱান্বিত সংস্কৃতি চৰ্চা কৰাৰ মাজতে তুমি যি আচলতে এটা শব্দ থাকি গ'ল আমি দিছিলোঁ তাত প্ৰিণ্টিং ভুল কৰিলে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতে উত্তীৰ্ণ হ'লা সেয়া বহুজনৰ বাবে পথেৰ হৈ ৰ'ব তোমাৰ এই যাত্ৰা অনাগত দিনত আৰু সুন্দৰভাৱে ধাৱমান হৈ তোমাৰ জ্যোতিয়ে বিশ্বজুৰি উজ্জ্বলিত হওক মহিয়ান হৈ উঠক তোমাৰ প্ৰতিটো খোজ তোমাৰ সুস্বাস্থ্য তথা সুদীৰ্ঘ জীৱনৰ কামনাৰে বিনীত সূত্ৰধাৰ শিল্পীবৃন্দ
ইয়াৰ পাছত আমি পিকু সম্বোধন জনাইছোঁ। পিকুক এই পত্ৰখনি প্ৰদান কৰিব। আমাৰ মাজত যদিও সূত্ৰধাৰ নহয়, এদিন বাৰু ড্ৰেছটো পিন্ধিছিলে ঘৰতে। প্ৰাঞ্জল পাচনি অনুৰোধ জনাইছোঁ। ঘৰতে তেওঁ সাজিছিলে বাৰু এদিন সূত্ৰধাৰ। ইয়াৰ পাছত আমি অনুৰোধ জনাইছোঁ মানৱ প্ৰতিম বৰাক। আৰু মানৱ প্ৰতিম বৰাক এই পত্ৰখনি প্ৰদান কৰিবলৈ আমাৰ বন্ধু ডিম্পলক অনুৰোধ জনাইছোঁ। পৰীক্ষাত নিয়োগ আৰু পৰীক্ষাতক পত্ৰখনি প্ৰদান কৰিব পাৰ্থ প্ৰতিম বৰাই। হ'লেতো মই সপোনতো ভবাই নাছিলোঁ। দেখি ইমান মানে মোৰ অন্তৰখন ভাল লাগিছে। যিহেতু এই সূত্ৰধাৰীসকল ইয়াত গোট খাই আছেই, গোট খাই থাকোঁতে যেতিয়া ইমান ডবল এটা অনুষ্ঠান হ'ল, মই ভাবিছোঁ কি গোটেইখিনি সূত্ৰধাৰীৰ মাজতে এখন কমিটি হওক। হা, কমিটিখন হোৱাৰ পাছত আমি এটা একাউণ্ট খোলোঁ। বছৰেকত প্ৰত্যেকজন সূত্ৰই মিনিমাম 100 টকা বা 200 টকা এটা ডিপজিট কৰক। সেই ডিপজিটৰ পইচাই যিসকল দুখীয়া মানুহে ল'ৰা ছোৱালীয়ে পঢ়ি আছে সেইসকলক আমি সহায় কৰোঁ। যিসকল এতিয়া আমাৰ সূত্ৰৰ পৰা তেওঁলোকে অৱসৰ লৈছে সেইসকলক আমি গৈ পেলাই এখন সম্বৰ্ধনা পত্ৰ দিওঁ বা তেওঁলোকক সহায় কৰোঁ। এই সূত্ৰধাৰী বৃন্দ গ্ৰুপটোত এখন কমিটি হ'লে বেছি ভাল হ'ব বুলি ভাবিছোঁ। তেতিয়াহে ভৱিষ্যতটো আছে। তাৰমানে কাৰণ কেলৈ এই আমাৰ অকল সূত্ৰধাৰী নচাটোৱে মেইন উদ্দেশ্য নহয়। ভাওনাই আমাক কি দিলে? ভাওনাই আমাক 3টা বস্তু দিছে। এখন সমাজ দিছে, বন্ধুত্ব দিছে আৰু আমাক মৰম দিছে। ইজনে সিজনৰ প্ৰতি মৰম আৰু বন্ধুত্ব আৰু এখন সমাজ। আমি প্ৰত্যেক দিনাখন এখন নতুন নতুন সমাজ পাইছোঁ। সূত্ৰধাৰ প্ৰুফ। সূত্ৰধাৰ নামটো তাণ্ডৱ ধৰ্ম। যত হস্ত তত দৃষ্টি, যত দৃষ্টি তত মনম, যত মনম তত ভাৱম, যত ভাৱম তত ৰসম। য'ত তোমাৰ দৃষ্টি হস্ত থাকিব তত তোমাৰ দৃষ্টি থাকিব, য'ত দৃষ্টি থাকিব তত অৰ্থ থাকিব। তাত ৰস নিহিত হৈ আছে। সকলোৱে সকলো কথাখিনি চিন্তা কৰি মইতো বেছি কথা নকওঁ, মাজতে উঠলাই নকৰোঁ। যদি সূত্ৰধাৰী মানে গ্ৰুপটো যদি ভৱিষ্যতৰ কাৰণে যদি চিন্তা কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে সোনকালে একাউণ্ট এটা খোলক, এখন কমিটি বনাওক। আমি বছৰেকত কিবা নহয় কিবা মিনিমাম এটা পইচা পাৰিব। আজি খানা বুলি প্ৰত্যেকে দিলে। এয়া মাংস বনাইছে, মাছৰ জোল, ভাত। এয়া সকলোৱে মিলি মীনা মাক, খুৰীয়েক, বৰমাক সকলোৱে মিলি বনাই দিছে আমাক। এয়া জলকীয়া ভাজি ভিডিঅ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, ঘণ্টাটো টাংকে বজাই দিব। হেল্ল' গাইজ, টাংকে বজাই দিব গাইজ। গৌৰৱ তোমাৰ মোবাইলটো বৰ চোৱা নিদিলে
নাচ